অসমৰ জুবিন দা বিশেষকৈ আমাৰ হিয়াৰ মথু আমি কিছুদিনৰ আগতে তেখেতক হেৰুৱাইছোঁ সেইটো আমাৰ কাৰণে অতি মৰ্মান্তিক এটা কথা আৰু তেওঁৰ আচলতে বহুতকেইটা গানত মই ভিডিঅ' পৰিচালনা কৰিছোঁ তো সেইটো মোৰ কাৰণে একদম সৌভাগ্যৰ কথা তাৰমানে মই বিৰাট মানে হেপী বুলি ভাবোঁ সেইটো কথা তেখেতে কণ্ঠ নিগৰোৱা কেইবাটা গানতো মই ভিডিঅ' ডাইৰেকশ্যন কৰিছোঁ আপোনালোকে জানে যে হাৰিয়ানাৰ এজন সন্ত ৰামপাল মহাৰাজ বুলি তেখেতে কিমান ভাল কাম কৰি আছে ছ'চিয়েলি হওক বা কিমান ধৰণৰ যুৱ সমাজক বা ৰাইজক যেনেধৰণে সহায় কৰি আছে খুব প্ৰশংসনীয় এটা কাম কৰি আছে আচলতে তো ভাল লাগে তেনেকুৱা কামবিলাক আমি সেইবিলাক আচলতে আমাৰ কাৰণে আদৰ্শ কোৱা হয় যে মনৰ অদম্য হেঁপাহ থাকিলে আৰু চেষ্টাৰ ক্ৰুটি নকৰিলে মানুহ যিকোনো ক্ষেত্ৰতে সফল হ'ব পাৰে যোৰহাট জিলাৰ তিতাবৰ চুঙি অঞ্চলৰ এগৰাকী অসমীয়া ছবি জগতৰ দক্ষ যুৱ পৰিচালক কাহিনী তথা চিত্ৰনাট্যকাৰ অভিনেতা ডিম্পু কৌশিক বৰুৱা সকলোৰে এটি পৰিচিত নাম সৰুৰে পৰা অভিনয় জগতৰ লগত জড়িত হৈ পৰা ডিম্পু কৌশিক বৰুৱাৰ জন্ম হৈছিল 1991 চনৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে তেখেতৰ পিতৃ শ্ৰীযুত পুলিন বৰুৱা আৰু মাতৃ শ্ৰীযুতা ইৰা বৰুৱা ছবি জগতৰ প্ৰতি অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে তেখেত বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈছে যেনে যোৰহাট ৰত্ন 2021 পঞ্চদশ ৰদালি বঁটা 2023 নেপকাছৰ পৰা সুভাষ চন্দ্ৰ বসু নেশ্যনেল এৱাৰ্ড 2023 অসম জেউতি বঁটা 2024 ৰহেদৈ বঁটা 2024 আৰু ভোগদৈ বঁটা 2025 32 বছৰ বয়সতে সফলতাৰ দিশলৈ গতি কৰা ডিম্পু কৌশিক বৰুৱা আমাৰ সমাজৰ নৱপ্ৰজন্মৰ বাবে নিশ্চয় আদৰ্শৰ প্ৰতীক নমস্কাৰ দৰ্শকসকল এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজি মই এনে এজন ব্যক্তিৰ এই ষ্টুডিঅ'ৰ সন্মুখত বহি আছোঁ তেখেতৰ কাষত বহি আছোঁ তেখেত হৈছে অসমৰ ছবি জগতৰ এগৰাকী দক্ষ যুৱ পৰিচালক কাহিনীকাৰ তথা চিত্ৰনাট্যকাৰ তেখেতৰ জীৱনৰ পৰা আমাৰ জানিবলগীয়া বা শিকিবলগীয়া বহুতখিনিয়ে আছে আজি তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে জানিবৰ কাৰণে ইয়ালৈ আহিছোঁ গতিকে আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা জানো নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ আপুনি অসমৰ এগৰাকী দক্ষ ছবি পৰিচালক তথা কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আমি জানিব বিচাৰিছোঁ আপুনি ইমান কম বয়সতেই ছবি জগতৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল আৰু এজন দক্ষ পৰিচালক হিচাপে এটা পৰিচয় দিবলৈ সক্ষম হৈছে আচলতে দক্ষ বুলি নকওঁ কিন্তু আচলতে কাম কৰি আছোঁ আৰু বৰ্তমান পৰ্যায়তো শিকিহে আছোঁ আচলতে আমি যেতিয়া এটা নতুন নতুন কাম হাতত লওঁ আমি প্ৰত্যেকটো কামৰ পৰা কিবা নহয় কিবা এটা শিকিবলৈ পাওঁ তো সেই কামবিলাকে আচলতে আমাক এটা কামৰ পৰা আন এটা কামলৈ যাওঁতে অকণমান হ'লেও কিবা এটা শিকাই প্ৰত্যেকটো কামৰ বাবে আমাক অকণমান হ'লেও পৰিপক্ক কৰি তোলাত সহায় কৰে তো মই তেনেকৈ ভাবোঁ আৰু চেষ্টা কৰি আছোঁ মাথো যাতে অসমৰ ৰাইজলৈ কিবা এটা বাৰ্তামূলক আমি কাম বা ছ'চিয়েলি কিবা এটা মেছেজ হওক বা আমাৰ যিকোনো ধৰণৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ বাস্তৱ জীৱনৰ লগত আমি কিবা এটা মেছেজ থকা কাম বা সুপ্ত প্ৰতিভাসকলক বিকশিত কৰাৰ কাৰণে এটা চেষ্টা আমাৰ যিটো প্ৰডাকশ্যন হাউচৰ জৰিয়তে তো আমি মাত্ৰ চেষ্টা কৰিছোঁ যাতে আমি আগলৈ আগবাঢ়ি যাবলৈ ৰাইজৰ আশীৰ্বাদ লাগিব আৰু মাত্ৰ চেষ্টা কৰিছোঁ আপুনি কিমান বয়সৰ পৰা ধৰক অভিনয় জগতৰ প্ৰতি এই ক্ষেত্ৰত আপুনি খোজ দিলে অভিনয় জগতত মই তেনেই সৰুৰ পৰা খোজ দিছোঁ আচলতে মই যেতিয়া 5 বছৰ বয়স আছিলে 5 বছৰ বয়সৰ পৰাই মই অভিনয়ৰ লগত জড়িত তেতিয়া অৱশ্যে নাটক আছিলে নাটক কৰিছিলোঁ নাটকৰ জৰিয়তে আমি সৰুতে আমাৰ মইনা পাৰিজাতৰ লগত আমি জড়িত হৈ আছিলোঁ তো তেনেকৈ আমি নাটক কৰিছিলোঁ নাটকৰ পিছত আমি যেতিয়া হাইস্কুলত কম্পিটিশ্যনবিলাক হয় তাৰপিছত ঠিক তেনেদৰে কলেজত যুৱ মহোৎসৱ হয় তেনেকৈ আমি সেইখিনি সময়লৈকে নাটকৰ যোগেদিহে আচলতে মানে নিজৰ অভিনয় প্ৰতিভাটো বিকাশ কৰিবলৈ সুবিধা পাইছিলোঁ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আপোনাৰ ভিডিঅ' ছবিৰ শেষৰ পৰ্যায়টো আহিছিলে তেতিয়া আমি অকণমান কাম কৰাৰ সুবিধা পাইছিলোঁ তেতিয়া ধৰক স্ক্ৰিপ্ট লিখিবৰ কাৰণে হওক বা অভিনয় কৰিবলৈ হওক বা পৰিচালনা কৰিবলৈ হওক সেইখিনি সময়ত একেবাৰে শেষৰ সময়খিনিতহে সময় পাইছিলোঁ আৰু আমি মানে একেবাৰে শেষৰটো প্ৰজন্ম চাগে ভিডিঅ' ছবিৰ কাৰণ তাৰ আগে আগে প্ৰায় শেষ হওঁ এটা অৱস্থা হৈছিলে ভিডিঅ' ছবি উদ্যোগটো তাৰপিছত ছুটি ছবিৰ ধাৰা আহিলে অসমীয়া সংগীত জগতৰ মিউজিক ভিডিঅ'ৰ ছিংগুল মিউজিক ভিডিঅ' ধাৰা আহিলে তো আল্টিমেটলি তেতিয়াৰ পৰা তেনেকৈ চলি আছে আৰু
আপোনাৰ ঘৰটো তিতাবৰ চুঙিত হয় ঘৰ আপুনি প্ৰথমে তাতে আৰম্ভ কৰিছিলে নে যেতিয়া যোৰহাটলৈ অহাটো আপোনাৰ বেছি দিন হোৱা নাই চাগে একচুৱেলি মই যোৰহাটত বেছি দিন হোৱা নাই মানে ষ্টুডিঅ'টো বেছি দিন হোৱা নাই কিন্তু মই কাম কৰা যোৰহাটত বহুত দিন হ'ল আচলতে মানে মই প্ৰথম পঢ়া শেষ হোৱালৈকে মই চুঙিত আছিলোঁ হায়াৰ ছেকেণ্ডেৰীলৈকে মই প্ৰাগজ্যোতিকাত পঢ়িছিলোঁ তিতাবৰ তাৰপিছত প্ৰাগজ্যোতিকাত পঢ়াৰ পিছত মই JB কলেজলৈ আহোঁ মানে ডিগ্ৰীৰ কাৰণে তাৰপিছত মই JB কলেজত পঢ়াৰ পিছত মই গুৱাহাটী যাওঁ আৰু গুৱাহাটীত মই 6 বছৰ থাকোঁ পঢ়াৰ সূত্ৰে আৰু সেই পঢ়াৰ লগত সংলগ্ন ৰাখি তেতিয়া অভিনয় চৰ্চাটো সমানে চলাই গৈছিলোঁ আচলতে তাতো পৰিচালনা ক্ষেত্ৰখনৰ লগত কিছু সম্যক জ্ঞান আহৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ গুৱাহাটীত আৰু তাৰপিছত যেতিয়া আহিলোঁ আকৌ যোৰহাট 2019 চনত মই যোৰহাট আকৌ ঘূৰি আহিলোঁ 19 চনৰ পৰা আকৌ বৰ্তমান যোৰহাটতে কাম কৰি আছোঁ আৰু আপোনালোকৰ মানে আশীৰ্বাদত বা ৰাইজৰ আশীৰ্বাদত মানে শেহতীয়াকৈ আজি 4 মাহৰ আগতে এটা নিজাববীয়াকৈ ষ্টুডিঅ' আৰম্ভ কৰিছোঁ তাতে কাম কাজখিনি বৰ্তমান চলি আছে যাতে আৰু ক্ষিপ্ৰতাৰে আৰু আমি সোনকালে যাতে কামবিলাক অসমৰ ৰাইজলৈ যাতে আগবঢ়াই দিব পাৰোঁ আৰু সেইটোৱেই মানে আশা কৰিছোঁ আৰু আপোনাৰ প্ৰথম পৰিচালনা যিখন জ্যোতি ছবি সেইখনৰ বিষয়ে অকণমান জনাওকচোন প্ৰথম বুলি ক'লে একদম প্ৰথম মই কৰিছিলোঁ 2009ত 2009তে কৰিছিলে 9ত কৰিছিলোঁ তেতিয়া মই ষ্টুডেণ্ট তেতিয়া মই এটা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ হ'ম চাগে তো তেতিয়া মই প্ৰথম পৰিচালনা কৰিছিলোঁ এখন VCD আছিলে চক্ৰবিহু বুলি চক্ৰবিহুখন পৰিচালনা কৰিছিলোঁ তাতে সেইখন মোৰ নিজা স্ক্ৰিপ্ট মোৰ আছিলে ডাইৰেকশ্যনো মোৰ আছিলে সেইখন মোৰ প্ৰথম তাৰপিছত 2009ৰ পৰা কিন্তু মই পৰিচালনা কৰা নাই তাৰপিছত এটা গেপ হৈ গ'ল মানে মই পঢ়িব গুচি গ'লোঁ গুৱাহাটী গুচি গ'লোঁ তো পৰিচালনা ক্ষেত্ৰখনৰ লগত জড়িত নাই আৰু কিন্তু তাৰপিছত 2014ত নীলা চাদৰ নামেৰে এখন VCD কৰিছিলোঁ 2014 নীলা চাদৰৰ পিছত আমি এখন কৰিছিলোঁ মৌ বৰষা সেই মৌ বৰষা সেই দুখন আছিলে সেই দুখন VCDয়ে মই ডাইৰেকশ্যনৰ আৰম্ভ কৰা বুলি ক'লেও ভুল নহ'ব কাৰণ কিয় 2009ত আচলতে মই তেতিয়া বহুত সৰু আছিলোঁ আৰু মোৰ ইমান আচলতে জ্ঞানো ইমান নাছিল বুলি মই ভাবোঁ আৰু কিন্তু 2014ৰ পৰা ধৰক নীলা চাদৰৰ পৰা মোৰ আৰম্ভণি বুলি ক'বলৈ মই ভাল পাম এতিয়া বৰ্তমানলৈকে কিমানখন আপুনি পৰিচালনা কৰিছে খন হিচাপত আচলতে কৰা মানে হিচাপ কৰা নাই কিন্তু কেইবাখনো কৰিছোঁ মানে আপোনাৰ যোৰহাটত বৰ্তমান মই প্ৰায় 4টা প্ৰডাকশ্যনৰ লগত জড়িত হৈ আছোঁ মোৰ নিজৰ প্ৰডাকশ্যন হাউচটোতো আছেই ডিম্পু কৌশিক ফিল্মছ নামে আছে ইউটিউবত আৰু বাকী লগতে আৰু 3টা প্ৰডাকশ্যনৰ লগত মই মানে চুটি ছবি পৰিচালনাৰ ক্ষেত্ৰত জড়িত হৈ আছোঁ তো সকলোখিনি মিলালে চাগে 100ৰ অধিক হ'ব হয় 100ৰ অধিক হ'ব লাগে আৰু মানে আজি ধৰক এই বিগত 5 বছৰৰ ভিতৰত আৰু আপুনি এগৰাকী কাহিনীকাৰ বা চিত্ৰনাট্যকাৰ আচলতে কাহিনীবোৰ লিখিবৰ কাৰণে আপুনি প্ৰেৰণা ক'ৰ পৰা পায় প্ৰেৰণা আচলতে সাধনা এটা বস্তু লেখা বস্তুটো আচলতে কল্পনা শক্তিৰ এটা বস্তু আৰু সাধনাৰ এটা বস্তু বুলি মই ভাবোঁ আমি ইচ্ছা কৰিলে কিবা এটা লিখিব নোৱাৰোঁ আমি যদি মই নিজৰ ক্ষেত্ৰত সেইটো মোৰ হয় আজি ধৰক মোক এটা স্ক্ৰিপ্ট লাগে মোক কাইলৈ এটা স্ক্ৰিপ্ট লাগে বুলি ক'লে মই ৰেডি কৰি দিব নোৱাৰোঁ তাৰমানে সেই বস্তুটো হৈছে মানুহৰ এটা চিন্তা শক্তি কল্পনাৰ পৰিসৰৰ ওপৰত ডিপেণ্ড কৰে আৰু সাধনাও লাগিব যথেষ্টখিনি যাক নেকি আপুনি এটা ভাল কিবা এটা সৃষ্টিমূলক কিবা এটা আপুনি দৰ্শকৰ মাজলৈ উলিয়াই দিব পাৰে তো সেইটো কাৰণে আচলতে মই এইটো আচলতে সৰুৰ পৰা আচলতে খুব ভাবি থাকোঁ মই ভাবুক আছিলোঁ আৰু প্ৰথম অৱস্থাত মই এখন নাটক লিখিছিলোঁ সেই নাটকখন মানে মোৰ খুব আশা আছিলে যে মই নিজে নিজে ভাবি থাকোঁ এটা কেৰেক্টাৰ ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰি এটা চৰিত্ৰক আমি কেনেধৰণে বাস্তৱ জীৱনৰ মাজলৈ লৈ যাব পাৰোঁ চৰিত্ৰটোৰ মাজেৰে তো উপস্থাপন কৰিবলৈ হ'লে সেই উপস্থাপন শৈলীখিনি কেনেকুৱা হ'ব লাগিব সেই বস্তুখিনি আচলতে মই নিজৰ মাজত এনালাইচিছ কৰিহে আচলতে আগবাঢ়িছিলোঁ মই কাৰোবাৰ পৰা প্ৰেৰণা পাই পেলাই মই ধৰক আগবঢ়া নাছিলোঁ মই আগবাঢ়িছিলোঁ নিজে এনালাইচিছ কৰি বস্তুটো কেনেকৈ কেৰেক্টাৰ ডেভেলপমেণ্ট কৰিব পাৰি কেনেকৈ চিটুৱেশ্যন ডেভেলপমেণ্ট কৰিব পাৰি কেনেকৈ এটা বাস্তৱবাদী কাহিনী মানুহৰ আগলৈ মানে উলিয়াই দিব পাৰি মই নিজে নিজে খুব বিশ্লেষণ কৰোঁ আৰু সেই বিশ্লেষণ কৰি 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 ছবিবিলাকৰ মাজলৈ আহিলোঁ নাটকৰ পৰা ছবিলৈ ছবিৰ পৰা ৱেব ছিৰিজৰ পৰা বৰ্তমান ধাৰাবাহিকলৈ সেই লেখা মই প্ৰচেষ্টাখিনি অব্যাহত ৰাখিছোঁ আৰু যাতে আমি তথাপিতো শিকি থাকোঁ এতিয়া কমেণ্টৰ যোগেদি কিছুমানে কয় ইউটিউবত যে এই বস্তুটো এনেকুৱা হ'লে ভাল লাগিব হয় আমাৰ কাৰণে দৰ্শক ভগৱান হয় গতিকে ভগৱানে যদি আমাক কিবা এটা শুধৰাই দিছে বা কিবা এটা তেওঁলোকৰ দৃষ্টিত কিবা এটা আমাৰ হয়তো বেয়া দেখিছে গতিকে সেই বস্তুটো আমি পৰৱৰ্তী পৰ্যায়ত শুধৰাবৰ কাৰণে চেষ্টা কৰোঁ আৰু ময়ে সকলোখিনি জানো বুলি নহয় আচলতে আমি একো নাজানো আমি খালি কাম কৰি আছোঁ শিকি আছোঁ তাৰ মাজতে কিবা কিবি যদি ভুল হয় আমি তেওঁলোকক ভাল লগাকৈ আকৌ নতুন কাম এটাত আমি তেনেকৈ সেইখিনি ভুলখিনি শুধৰাই
ধুনীয়াকৈ কৰিম বুলি আমি আশাবাদী আৰু নেক্সট কামতো। আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। আচলতে আপুনি কেনেকুৱা এটা পৰিয়ালৰ পৰা ওলাই আহিব পাৰিছে? আচলতে মই খুব এটা ভাল ছাপৰ্টিভ ফেমিলিৰ পৰা ওলাই আহিছোঁ। হয়, বহুতে কি হয় সাংস্কৃতিক ক্ষেত্ৰখনত মানে ছাপৰ্টটো নাপায় আৰু ছাপৰ্টটো নোপোৱাৰ কাৰণে তেওঁলোকৰ সপোনবিলাক মানে দিঠকত পৰিণত কৰিবৰ কাৰণে কিছু পৰিমাণে হ'লেও বাধাৰ সন্মুখীন হৈ দেখিবলৈ পোৱা যায়। তো মোৰ ক্ষেত্ৰত আচলতে তেনেকুৱা নাছিলে, হ'লেও অকণমান সময় তেনেকুৱা পাৰ কৰিছোঁ ময়ো। সেই সময়খিনি মই আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ। তাৰমানে যেতিয়া মই পঢ়ি আছিলোঁ, মই এজন পেছাগতভাৱে ইঞ্জিনিয়াৰ, কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টৰ। গতিকে মোৰ দেউতাৰহঁতৰো এটা সপোন আছিল যে এজন অভিযন্তা হওক আৰু এটা ভাল বিভাগত চাকৰি কৰোঁ, আৰু তেওঁলোকৰ এটা সপোন আছিলে, প্ৰত্যেক মাক দেউতাকৰ এটা সপোন আছিলে। আৰু যিহেতু মই পঢ়াত অলপ ভাল আছিলোঁ, গতিকে তেওঁলোকে সেনেকৈ বিচাৰিছিলে, ময়ো বিচাৰিছিলোঁ। ইনফেক্ট ময়ো ভালকৈ পঢ়া শুনা কৰিছিলোঁ, কিন্তু এই বস্তুটো আচলতে মোৰ হবি আছিলে। অভিনয় হওক, পৰিচালনা হওক, ৰাইটিং হওক, এইটো মোৰ হবি আছিলে। আৰু সময়ৰ সোঁতত সেই হবিটো নিচাটো পেচালৈ পৰিণত হ'ল, আৰু পৰিণত হোৱাৰ ফলত মই নিজে ক'ব নোৱাৰাকৈ পেচালৈ পৰিণত হ'ল আচলতে। তো সেইকাৰণে সেইখিনি সময়ত মই মোৰ পাঠ্যক্ৰমৰ পৰা আঁতৰি মই এই মানে ছবি জগতত বেছি মনোনিৱেশ কৰিবলৈ আচলতে লোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰৰ মানুহৰ অকণমান মানে আচলতে মনত দুখ লাগিছিলে। কিন্তু হ'লেও পৰৱৰ্তী পৰ্যায়ত এতিয়া বিশেষকৈ তেওঁলোক মোক লৈ সুখী আৰু মোক লৈ গৌৰৱ প্ৰকাশ কৰে। তেনেকৈ মোৰ কিবা এটা হ'লে দেউতাই প্ৰথম শ্বেয়াৰ কৰে। গতিকে তেনেকুৱা এতিয়া মা দেউতা বিৰাট মানে ছাপৰ্টিভ মোৰ কাৰণে। আৰু আমাৰ দেউতা এজন আধ্যাত্মিকভাৱে জড়িত থকা মানুহ, তেখেত খুব মোক ছাপৰ্ট কৰে মোক এইটো ক্ষেত্ৰত। আৰু বিশেষকৈ মা দেউতা আছে আৰু মোৰ সহধৰ্মিনী আছে। মই নতুনকৈ বিয়া পাতিছোঁ, বেছি দিন হোৱা নাই। তো আমি সেই চাৰিজনীয়া পৰিয়াল। আৰু আমি জানিব পাৰিছোঁ আপোনাৰ এখন চিৰিয়েল জোনাক চেনেলত চলি আছে, সেইখনৰ বিষয়ে অকণমান জনাই দিয়কচোন আমাৰ দৰ্শকসকলক। হয়, শেহতীয়াকৈ আজি বেছি দিন হোৱা নাই, এমাহ হৈছে। যোৱা বিগত মাহটোত আমাৰ প্ৰায় 20টামান খণ্ড ইতিমধ্যে শেষ হৈছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 8:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 10 বজাত আমাৰ ৰং জীৱনৰ নামেৰে এখন ধাৰাবাহিক চলি আছে। ৰং জীৱনৰ হয়, ৰং জীৱনৰখন চলি আছে। তাতে কি হয়, তাতে আপোনাৰ এটা কাহিনী প্ৰত্যেক দিনে শেষ হয়। আমি চুটি ছবিবিলাক যেনেকৈ বনাওঁ, সেই চুটি ছবিবিলাকৰ নিচিনাকৈ প্ৰত্যেক দিনাখনে এটা নতুন কাহিনী। তেওঁলোকে ৰং জীৱনৰ, আচলতে নামটোৱে তেনেকুৱা। জীৱনৰ ৰং বিভিন্ন ধৰণৰ হ'ব পাৰে, মানুহৰ সুখৰ হ'ব পাৰে, দুখৰ হ'ব পাৰে। তো সেই ৰংবিলাক সামৰি পেলাই তেওঁলোকে এটা প্ৰস্তুত কৰিছে, তেনেকুৱা এটা এপিছ'ড তাৰমানে ধাৰাবাহিকভাৱে। গোটেইখিনি মোৰে, মেক্সিমাম 95%। ক'ৰবাত 2-এটা বেলেগৰ আছে, কিন্তু 95% মোৰে হয়। আৰু বাকী তেনেকৈ সেই চিৰিয়েলখন বৰ্তমান চলি আছে। আপোনালোকে চাব, সময় পালে আপোনালোকেও চাব, আৰু যদি কেনেকুৱা পাইছে জনাব। ইতিমধ্যে আপোনাৰ মুখৰ পৰা জানিব পাৰিছোঁ যে আপোনাৰ দেউতা আধ্যাত্মিক ক্ষেত্ৰত জড়িত এজন ব্যক্তি হয়। আচলতে বৰ্তমান সমাজখন যি বিশৃংখল, যি উচ্ছৃংখল হৈ পৰিছে কিছু ক্ষেত্ৰত, এই ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা কিমান আছে বুলি আপুনি ভাবে বাৰু? আচলতে আধ্যাত্মিকতাৰ প্ৰভাৱ বহুত বেছি। কাৰণ কেলৈ আধ্যাত্মিকতাই আচলতে মানুহক এজন মানুহ হ'বলৈ শিকায়। মানুহৰ যিখিনি ধৰক মানুহ পৰিৱেশৰ লগত বা যিকোনো ধৰণৰ পৰিস্থিতিৰ লগত কেতিয়াবা মানুহ এজন উচ্ছৃংখল বা যুৱ সমাজ বিশেষকৈ আমাৰ কিছু ক্ষেত্ৰত তেনেকুৱা হোৱা আমি দেখা যাওঁ। কিন্তু আধ্যাত্মিকতাৰ ফালে যেতিয়া মানুহ এজন অগ্ৰসৰ হয়, তেতিয়া সেই মানুহজনৰ আচলতে কিছু ধৰণে ভাৱধাৰা বা তেওঁৰ স্বভাৱ চৰিত্ৰৰ সাল সলনি আমি দেখা পাওঁ। গতিকে আচলতে সেইটো খুবেই প্ৰয়োজনীয় বস্তু বুলি মই ভাবোঁ। আৰু আধ্যাত্মিকতাৰ অবিহনে আচলতে মানুহ এজন জীয়াই থকাটো অসম্ভৱ। আমি প্ৰত্যেকটো খোজতে আমি আচলতে সেই আধ্যাত্মিক মনোভাৱ এটা আগত ৰাখি পেলাই যিকোনো ধৰণৰ ভাল কাম আমি কৰিবলৈ আগবাঢ়ি যাওঁ। গতিকে সেই আধ্যাত্মিকতাৰ প্ৰয়োজন বহুত বেছি। আৰু তেনেকৈ আমি বহুত ক্ষেত্ৰত বহুত মানুহ তেনেকৈ জড়িত হৈ থকা দেখিবলৈ পাইছোঁ। আৰু আমাৰ অসমতো বহুত মানুহ আছে। লগতে আপোনালোকে জানে যে হাৰিয়ানাৰ এজন সন্ত ৰামপাল মহাৰাজ বুলি, তেখেতে কিমান ভাল কাম কৰি আছে, ছ'চিয়েলি হওক বা কিমান ধৰণৰ যুৱ সমাজক বা ৰাইজক যেনেধৰণে সহায় কৰি আছে, খুব প্ৰশংসনীয় এটা কাম কৰি আছে আচলতে। তো ভাল লাগে তেনেকুৱা কামবিলাক। আমি সেইবিলাক আচলতে আমাৰ কাৰণে আদৰ্শ। আপুনি বিভিন্ন ধৰণৰ মিউজিক ভিডিঅ' কৰিছে বুলিও আমি শুনিছোঁ, সেই বিষয়ে অকণমান আমাৰ দৰ্শকসকলক জনাওকচোন। মিউজিক ভিডিঅ' বহুত কৰিছোঁ। আৰু মিউজিক ভিডিঅ' মোৰ আচলতে কেৰিয়াৰৰ আৰম্ভণিৰ যিখিনি সময়, সেইখিনি মোক আচলতে মিউজিক ভিডিঅ'হে মোক আগবঢ়াই দিছে বুলি মই ভাবোঁ। আৰু মানে প্ৰথম পৰ্যায়ত মই যেতিয়া এটা ষ্ট্ৰাগলিং পিৰিয়ড প্ৰত্যেকৰ থাকে নহয় জানো, কামখিনি কৰিবলৈ প্ৰফেচনেলি কামখিনি শিকাৰ ক্ষেত্ৰত, কৰাৰ ক্ষেত্ৰত আমিও সেই এটা মানে কষ্টৰ সময় পাৰ কৰি আহিছোঁ কেৰিয়াৰৰ ক্ষেত্ৰত। তো সেইখিনি ক্ষেত্ৰত আচলতে মোক মিউজিক ভিডিঅ'ই
বহুতখিনি সহায় কৰিছে হয় আৰু মই সেইকাৰণে থেংক ইউ ক'ব লাগিব সেইসকল মানে বিশিষ্ট ছিংগাৰ বা গায়কসকলক যিসকল গায়কে মানে মোক ভৰসা কৰি পেলাই তেওঁলোকৰ এটা সপোনৰ গানক মানে ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিবৰ কাৰণে মোক সুবিধাকণ দিছিলে হয় পৰিচালনা কৰিবৰ কাৰণে আৰু সেইকাৰণে আচলতে মই সেই গায়কসকলৰ ওচৰত আচলতে মই কৃতজ্ঞ আৰু তেওঁলোকে আজি সেইখিনি মোৰ ওপৰত ভৰসা নকৰা হ'লে মই সেই গানখিনি কৰিব নোৱাৰিলোহেঁতেন তথাপি অসমৰ জুবিন দা বিশেষকৈ আমাৰ হিয়াৰ মথু আমি কিছুদিনৰ আগতে তেখেতক হেৰুৱাইছোঁ সেইটো আমাৰ কাৰণে অতি মৰ্মান্তিক এটা কথা আৰু তেওঁৰ আচলতে বহুতকেইটা গানত মই ভিডিঅ' পৰিচালনা কৰিছোঁ তো সেইটো মোৰ কাৰণে একদম সৌভাগ্যৰ কথা তাৰমানে মই বিৰাট মানে হেপী বুলি ভাবোঁ সেইটো কথা তেখেতে কণ্ঠ নিগৰোৱা কেইবাটা গানতো মই ভিডিঅ' ডাইৰেকশ্যন কৰিছোঁ লগতে অসমৰ বিভিন্ন ধৰণৰ ছিংগাৰ জনপ্ৰিয় বহুকেইজন অভিনেতা আৰু বহুকেইজন ছিংগাৰৰ মানে গান মই কৰিছোঁ আৰু ভাল লাগে সেই মিউজিক ভিডিঅ'বিলাক আচলতে মোৰ অন্য এটা ভাল লগা কাম আৰু চুটি ছবি ৱেব ছিৰিজ বা ধাৰাবাহিকৰ বাহিৰেও মিউজিক ভিডিঅ'টো মোৰ অন্যতম এটা নিজা মানে ভাল লগা এটা মানে কাম আৰু তো সেইটো ভাল লাগে এতিয়া আপুনি ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অকণমান জনাওকচোন আমাক চাওক এজন পৰিচালকৰ ভৱিষ্যতৰ সপোন বুলি ক'লে ছবি বা কথা ছবি হওক আজি ছবি মানে আচলতে এতিয়া অসমত খুব ধুনীয়া ধুনীয়া ছবি হৈ আছে মোৰ এনেকুৱাই মানে আশা নাই যে মই কিবা এটা মানে সৰু কিবা বিষয়বস্তু এটা লৈ পেলাই মানে এখন ছবি কৰিম তেনেকৈ ভবা নাই মই ভাবিছোঁ যে এটা ব্যতিক্ৰমী চিন্তাৰে তাৰমানে কেনেধৰণে মানে আজি ইমান বছৰটো গ'লেই আজি ধৰক 10 বছৰ 12 বছৰ এইটোৰ কামেই কৰি আছোঁ ছবিলে যোৱাই নাই ছবিৰ কথা ভবাই নাই বা সেইকণ সুবিধাও মিলা নাই কিন্তু মই আশা কৰোঁ ভগৱানে সেই সুবিধাকণ কেতিয়াবা মিলাই দিব কোনোবা ফালৰ পৰা নহ'লেও কোনোবা ফালৰ পৰা তো সেইকাৰণে সেইটো আচলতে মোৰ এটা সপোন আছে এখন ভাল ছবি মানে অসমৰ ৰাইজৰ আগলৈ উলিয়াই দিয়া যাতে সেই ছবিখনৰ যোগেদি মই নিজেও আত্মপ্ৰকাশ কৰিব পাৰোঁ আৰু যাতে কিবা এটা ভাল হয় আৰু তো সেই ছবিৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ সপোন আছে কথা ছবিৰ কাৰণে আপোনাৰ ভালেকেইখন চুটি ছবি ইতিমধ্যে আমি চাইছোঁ কিন্তু তাত দেখিছোঁ যে প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীসকলেহে অভিনয় কৰিছে আপুনি আমাৰ নতুন প্ৰতিভাৱান শিল্পীসকলৰ কথা চিন্তা কৰা নাই নেকি বাৰু নহয় আচলতে কি নতুন প্ৰতিভাসকল আচলতে আমাৰ কাৰণে খুবেই মানে গৌৰৱৰ কথা আৰু মই বৰ ভাল পাওঁ আচলতে যেতিয়া এজন অভিনয় মানে শিকাৰুৱে যেতিয়া মোৰ ওচৰত আহে যে কাম এটা কৰিব বিচাৰে বা কাম এটা কৰিবৰ কাৰণে মই সেইসকল শিল্পীক সদায় প্ৰাধান্য দিওঁ আৰু হয় আপুনি ঠিকেই কৈছে যে আমি প্ৰতিষ্ঠিত শিল্পীসকলক অগ্ৰাধিকাৰ দিছোঁ বা দিব লাগিব কিয় তাতো এটা কাৰণ আছে কাৰণটো হৈছে কি তেওঁলোক আচলতে অভিনয়ৰ পৰিপক্ক একোজন অভিনেতা অভিনেত্ৰী আজি সেইকাৰণে তেওঁলোকক ধৰক অসমৰ ৰাইজে মৰম দিছে আমি যাক মাতি আনিছোঁ যিসকল অসমত প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী তেওঁলোকক কিয় মৰম দিছে তেওঁলোকৰ মাজত কিবা এটা আছে বা তেওঁলোকে অভিনয় শৈলীটো ইমান ধুনীয়াকৈ আয়ত্ব কৰিছে বা ইমান ধুনীয়াকৈ তেওঁলোকে চাগে চৰিত্ৰ কিছুমান কৰিছে অসমত তো তেওঁলোকক মানুহে ভাল পাইছে তো তেওঁলোকক যেতিয়া লৈ পেলাই আমি তেওঁলোকক নিমন্ত্ৰণ জনাই পেলাই যেতিয়া আমি আমাৰ কামলৈ আনিম তেওঁলোকৰ যিখিনি অভিনয় শৈলী আমিও পাম আৰু আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে তেওঁলোকৰ লগত কাম কৰিব বা আমাৰ যিখিনি মানুহে তেওঁলোকৰ লগত কাম কৰিব তেওঁলোকৰ পৰাও কিবা এটা শিকিব আৰু তেওঁলোকৰ যিখিনি ফেন ফলোৱাৰ্ছ আছে বা তেওঁলোকৰ যিখিনি ভাল পোৱা মানুহ আছে সেই মানুহখিনিয়ে তেওঁলোকে যেতিয়া কামটো তেওঁলোকলৈ আগবঢ়াই দিব শ্বেয়াৰ কৰিব তেতিয়া সেই মানুহখিনিয়ে আমাৰ নতুন প্ৰজন্মৰ মানুহখিনিকো দেখা পাব গতিকে মোৰ মহান উদ্দেশ্যটো আচলতে সেইটো যে আমাৰ কম বেছি পৰিমাণে আমাৰ সেই শিল্পীসকলৰ লগত আমাৰ মানুহখিনিও জড়িত হৈ পৰক আৰু আমি প্ৰায় 2-4 গৰাকী শিশু শিল্পী হওক নায়িকা হওক আৰু বিশেষকৈ মাইকী মানুহ হওক আমি এনেকৈ প্ৰায় সংখ্যক চৰিত্ৰ যিমানখিনি থাকে আমি তাৰ মাজত এটলিষ্ট 40% নতুন মানে আৰ্টিষ্ট ল'বলৈ চেষ্টা কৰোঁ আৰু লৈ আহিছোঁ তেনেকৈ ভৱিষ্যতলৈও লৈ যাম আৰু সেইসকল সুপ্ত প্ৰতিভাক মই আচলতে বিকশিত কৰাৰ মোৰ এটা ইচ্ছা যাতে যিসকলে মানে কোনো স্ক'প নাপায় কাৰণ আমি পোৱা নাছিলোঁ আমি সৰুতে আমি এখন ছবি কৰিবলৈ কেনেকৈ কৰিম ক'ত কৰিম কাৰ লগত যোগাযোগ কৰিম সেইটো আমাৰ মানে এটা কনফিউজন আছিলে আৰু মই ভাবোঁ আজিৰ যুগতো আছে কাৰণ আমি অসমৰ বিভিন্ন ঠাইত গৈছোঁ বিভিন্ন জিলাত গৈছোঁ শ্বুটিঙৰ কাৰণে তেতিয়া আমি দেখোঁ এনেকুৱা কিছুমান অঞ্চল আছে তাতে সোধে তাৰমানে যে কেনেকৈ হয় শ্বুটিংটো আমি কাৰ লগত যোগাযোগ কৰিম তো নাজানে তাৰমানে তো সেই আচলতে সেইসকল শিল্পীক যদি আমি উলিয়াই আনি এখন যদি মঞ্চ দিব পাৰোঁ তাতকৈ আৰু ভাল লগা কথা কি হ'ব পাৰে বিশেষকৈ মই সেইটো কাম কৰি বিৰাট ভাল পাওঁ আৰু কৰি আহিছোঁ তেনেকৈ ভৱিষ্যতলৈও কৰি যাম আচলতে মানুহে জীৱনত প্ৰতি মুহূৰ্ততে কিবা নহয় কিবা এটা শিকে বা বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ হয় আপোনাৰ জীৱনৰ এনেকুৱা কিবা স্মৰণীয় দিন বা ঘটনা আছে নেকি যাৰ পৰা শিকিবলগীয়া আপোনাৰ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিলে সেই ঘটনাটোৱে আচলতে তেনেকুৱা আছে দেই বহুতকেইটা ঘটনা আছে বৰ্তমান সময়ত মনত পৰা নাই বাৰু কিন্তু হ'লেও এটা কথা ক'ব বিচাৰিছোঁ কি মই যেতিয়া প্ৰথম অৱস্থাত
অভিনয় কৰিছিলোঁ মই আচলতে পৰিচালনা বা মানে স্ক্ৰিপ্ট ৰাইটিঙত অহাৰ আগতে যেতিয়া মই আপোনাক ক'লোঁ অলপ দেৰি আগতে যে গুৱাহাটীত পঢ়ি আছিলোঁ তেতিয়া পঢ়ি থাকোঁতে আচলতে মই অভিনয়ৰ লগত জড়িত হৈ আছিলোঁ অডিশ্যনবিলাক দিওঁ তেনেকৈ এবাৰ অডিশ্যন দিবলৈ মোক আচলতে খবৰ আহিছিলে যে চিনেমা এখন হৈ আছে অসমীয়া কথাছবি তাত মই অভিনয় কৰিবলৈ সুবিধা পাম মই অডিশ্যন দিব লাগে অডিশ্যন দিলোঁ দি পেলাই মই পাছ হ'লোঁ মোৰ বিৰাট ফূৰ্তি ঘৰলৈ আহোঁতে মাংস লৈ আহিছোঁ ধুনীয়াকৈ মাংস বনাই খাইছোঁ আৰু মই অডিশ্যন পাছ কৰিছোঁ চিনেমাৰ মানে বিৰাট ফূৰ্তি তাৰমানে তাৰপিছত ছবিখনৰ শ্বুটিঙলৈ যাম গ'লোঁ উজান বজাৰৰ এখন পাৰ্কত শ্বুটিং হৈছিলে তাৰপিছত তাতে অসমৰ বহুকেইগৰাকী স্বনামধন্য অভিনেতা অভিনেত্ৰী আছিলে তাৰপিছত মই নাজানো মোৰ চৰিত্ৰটো কি তাৰপিছত এনেকৈ মোক ক'লে আৰু এনেকৈ কষ্টিউম লৈ আনিবা চাৰ্ট এনেকৈ পেণ্ট তেনেকৈ ক'লে আৰু এটা লৈ যাবলৈ ক'লে মই লৈ গ'লোঁ তাৰপিছত শ্বুটিং হ'ল শ্বুটিং হোৱাৰ পিছত মই আমাৰ মানে ৰেষ্টুৰেণ্ট এখনৰ চিন আছোঁ হিৰ' হিৰ'ইন আছে আৰু আমি আৰু ল'ৰা 4টামান আছোঁ তাৰপিছত আমি এনেকৈ টেবুল এখনতে বহি কফি খাই থাকিব লাগে তাৰপিছত শ্বট দিছোঁ আৰু তাৰপিছত চিনেমাখন ৰিলিজ হ'ল চিনেমাখনৰ নামটো মই নকওঁ মই নিজকে নেদেখিলোঁ মানে বহুত পিছত আছিলোঁ মানে চিনেমাখনৰ ফ্ৰেমটোত হিৰ' হিৰ'ইন আহি আছে আমি নাই তাৰমানে আমি একদম বহুত পিছত আছোঁ তাৰমানে পাছিং কেৰেক্টাৰ বুলি কয় এইবিলাক তো সেই কেৰেক্টাৰটোকে কৰিবলৈ আগদিনাখনৰ পৰা প্ৰিপেৰেশ্যন যে এটা ছবিত অভিনয় কৰিবলৈ সুবিধা পাইছোঁ সেই চৰিত্ৰটো মানে কৰিবলৈ কি চৰিত্ৰ গম নাপাওঁ কিন্তু মুঠতে অভিনয় কৰিবলৈ গৈছোঁ কিন্তু মই নাই ফ্ৰেমত নাই ব্লাৰ হৈ থাকে যে বেকগ্ৰাউণ্ডটো তেনেকুৱা এটা চৰিত্ৰ কৰিছিলোঁ কিন্তু সেইটো খুব ভাল লগা মোৰ এতিয়া মানে বিৰাট ভাল লাগে যে সিমানখিনি উৎসাহ আছিলে মোৰ সেই যে উৎসাহখিনি আছিলে মই সেই চৰিত্ৰটো কৰিবলৈ যে আগদিনাখনৰ পৰা একদম প্ৰিপেৰেশ্যন হৈ একদম ধুনীয়াকৈ গৈছোঁ দিনটো তাত আছোঁ শ্বট দিছোঁ কি দিছোঁ নাজানো আৰু দিছোঁ তাৰপিছত মানে কামটো কৰিছোঁ সেই উৎকণ্ঠাখিনি মানে ভাবিলে ভাল লাগে যদিও মই নোলালোঁ তথাপিতো মানে মই কৰিছিলোঁ তাৰমানে সেই বস্তুটো মনত ভাৱটো আছে তেনেকুৱা আৰু জুবিন দাক লগ পোৱা কিছুমান মুহূৰ্ত আছিলে আচলতে সেইখিনি মুহূৰ্ত খুব আমি মিছ কৰোঁ বা সেই তেখেতক মানে যেতিয়া ষ্টুডিঅ'ত বহুত তেওঁ ৰখাল আড্ডা দিয়ে ন সেই ৰখাল আড্ডাবিলাক খুব মনত পৰি থাকে গান নাগায় ঘপককৈ ওলাই গুচি যায় আকৌ আহে গান গায় মই 3-4টামান গান গোৱাইছিলোঁ তেওঁক অডিঅ' সেই অডিঅ' যাওঁতে আমি ষ্টুডিঅ'ত আমাৰ মানে খুব জমনিবিলাক হৈ থাকে তেনেকৈ তো সেইবিলাকো স্মৰণীয় বহুত মুহূৰ্ত আছে তাৰোপৰি শ্বুটিঙত আমাৰ বহুত হাঁহি ধেমালি হৈ থাকে আমাৰ প্ৰডাকশ্যন এটা আছে যোৰহাটত মোৰ বিশেষকৈ ডিম্পু কৌশিক ফিল্মছ বুলি সেই প্ৰডাকশ্যনটোত আমাৰ প্ৰত্যেকটো দেওবাৰে আমি শ্বুটিং কৰোঁ মানে ধাৰাবাহিকভাৱে তো আমাৰ শ্বুটিং এটা টীম আছে আমাৰ সেই টীমটোৰ মাজত সদায় কিবা নহয় স্মৰণীয় কিবা এটা থাকি যায় মানে তাতে আমি কাৰণ বিভিন্ন ধৰণৰ মানুহ লগ পাই থাকোঁ প্ৰত্যেকটো শ্বুটিঙে মানে আমাক অকণমান হাঁহি ধেমালি কৰিবলৈ সুবিধা দিয়ে আৰু সেইকাৰণে এটা সৰু সৰু ঘটনা থাকে তাতে প্ৰত্যেকটো শ্বুটিঙত সেইকাৰণে সিমানবোৰ নকওঁ সিমানবোৰ ক'লে বহুত দীঘলীয়া হৈ যাব হয় আপোনাক লগ পাই আপোনাৰ সৈতে বাৰ্তালাপ কৰি সঁচাই আমাৰ বহুত ভাল লাগিল এছ এ নিউজ অসমৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰো আচলতে বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু বিশেষকৈ এছ এ নিউজ অসমলৈ বহুত ধন্যবাদ জনাইছোঁ আপোনালোক আজি আহিলে মোৰ ষ্টুডিঅ'ৰ সন্মুখলৈ আৰু কথা পাতিলোঁ আমি বহুতখিনি নাজানো কি কথা পাতিলোঁ আৰু তথাপি পাতিলোঁ আপোনাৰ লগত মত বিনিময় কৰিলোঁ ভাল লাগিলে আৰু আপোনাকো ধন্যবাদ জনাইছোঁ এছ এ নিউজ অসমকো সমূহ মানে বিষয়ববীয়া কৰ্মচাৰী সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অনাগত দিনত এই ডিজিটেল জগতখনত খোজ দুখোজকৈ আগবাঢ়ি যাওক ৰাইজলৈ কিবা নতুন বাৰ্তা সদায় প্ৰেৰণ কৰি যাওক তাকে আশা কৰিছোঁ আৰু আপোনালোকৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক দীৰ্ঘম্যাদী হওক তাকে আশা কৰিছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ